বৰ্তমানো আব্দুল মুতালিবক আৰক্ষীয়ে চলাই আছে জেৰা ভুৰাগাঁও আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে আব্দুল মুতালিবক ভুৰাগাঁও থানাত 84/2026 নম্বৰত গোচৰ পঞ্জীয়নভুক্ত কৰা হৈছে আব্দুল মুতালিবক মৰিগাঁওলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে মৰিগাঁও থানাত আব্দুল মুতালিবক জেৰা চলাই আছে আৰক্ষীয়ে সোধা পোছাৰ অন্তত আৰক্ষীয়ে যাবলৈ দিলে আন তিনিজনক আৰক্ষীয়ে আটক কৰিছিল আব্দুলৰ পিতৃ ভাতৃ আৰু আন এজন লোকক আৰক্ষীয়ে যাবলৈ দিলে পিতৃ জ্যেষ্ঠ ভাতৃ আবু তালেবক বৰালিমাৰীৰ ৰছিদুল ইছলাম নামৰ যুৱকজনকো যাবলৈ দিলে আৰক্ষীয়ে আব্দুল মুতালিবৰ ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ লগতে কৰিছিল ড্ৰেগ বিৰোধী মন্তব্য ফেচবুক লাইভৰ কমেণ্টত হত্যাৰ ভাবুকি দিছিল মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণ দি থকাৰ সময়ত দিছিল ভাবুকি মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নিশান্ত সৌৰভ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন জ্যোতি নাথ আৰু লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়াৰ নেতৃত্বত চলি আছে তদন্ত মুখ্যমন্ত্ৰীৰ ভাষণত হত্যাৰ ভাবুকি দিছিল আব্দুল মুতালিব নামৰ যুৱকজনে তাৰ পিছতে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছিল জ্যেষ্ঠ ভাতৃ আৰু দুই এজন ইতিমধ্যে যাবলৈ দিছে বুলি জানিব পৰা গৈছে কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে তদন্ত চলাই আছে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নিশান্ত সৌৰভ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন জ্যোতি নাথ আৰু লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়াৰ নেতৃত্বত চলি আছে তদন্ত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি গ্ৰেফতাৰ হৈছে মুতালিব নামৰ যুৱকজন মুখ্যমন্ত্ৰীক লগতে দেশ বিৰোধী মন্তব্য কৰিছিল হত্যাৰ ভাবুকি দিছিল লগতে দেশ বিৰোধী মন্তব্য কৰিছিল আব্দুল মুতালিব নামৰ যুৱকজনে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে ইতিমধ্যে পিতৃ ভাতৃ আৰু আন এজন সংগীক আটক কৰিছে কিন্তু ইতিমধ্যে তেওঁলোকক যাবলৈ দিছে কিন্তু তদন্ত অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালিবক আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে সোধা পোছা ৰাখিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত এই বিষয়ে সবিশেষ জানিবলৈ আমি সাংবাদিক পৱন জ্যোতিৰ সৈতে সংযুক্ত হৈছো পৱন আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিম বৰ্তমান কি পৰ্যায়ত আছে নিশ্চয়কৈ প্ৰিয়ংকা আচলতে যি ভাবুকি মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰা যি ঘটনা এই ঘটনাৰ লগত জড়িত এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আচলতে ইতিমধ্যে মৰিগাঁও যি ভুৰাগাঁও থানাৰ পৰা আচলতে মৰিগাঁও যি সত্ৰ ন্যায়াধীশ আদালতলৈ লৈ গৈছে আৰু আদালতত তেখেতক হাজিৰ কৰা হ'ব আমি আৰক্ষীৰ লগত কথা পাতোঁতে আৰক্ষীয়ে জনাইছে যে তেখেতক ইতিমধ্যে আদালতলৈ প্ৰেৰণ কৰা হৈছে যি ৰবিবাৰ তথাপিও কিন্তু তথাপিও মানে ঘৰতে হ'লেও এই যি হাজিৰ কৰাব হাজিৰ কৰাই আদালতলৈ পুনৰ জিম্মাত ল'ব জিম্মাত লোৱাৰ পিছত আচলতে তদন্ত প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব বুলি আমাক জানিবলৈ দিছে কিন্তু এটা কথা আচলতে আৰক্ষীয়ে আমাক এতিয়ালৈকে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই পৰৱৰ্তী সময়তে আমি ভাষ্য প্ৰদান কৰিম বুলি খন্তেক সময়ৰ আগতে মই ফোনযোগে কথা পাতোঁতে আচলতে এনেদৰে কৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম এজন ইয়াৰ লোক আছে আচলতে কি বিচাৰিছে বিষয়টো গোটেই বিষয়টো কি বুলি ক'ব আচলতে যিহেতু সাংবিধানিক পদবীত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে গতিকে প্ৰাণে মৰাৰ ভাবুকি আব্দুল মুতালিবেই দিয়ক বা বেলেগ কোনোবাই দিয়ক গতিকে কেৱল প্ৰাণে মৰাৰ ভাবুকি নহয় এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভত কমেণ্টত প্ৰাণে মৰাৰ ভাবুকিৰ লগতে লিখিছে যে পাকিস্তান জিন্দাবাদ ভাৰত মুৰ্দাবাদ গতিকে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ পাছত যোনেই কৰিছে আব্দুল মুতালিবেই কৰক বা XYZ যোনেই কৰক তেওঁৰ ওপৰত আচলতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে পুলিচ প্ৰশাসনে কিন্তু এই মুহূৰ্তলৈকে আমি যিমান দূৰ অৱগত যেহেতু আব্দুল মুতালিবৰ লগতে আব্দুল মুতালিবৰ ভাতৃ জ্যেষ্ঠ ভাতৃ আবু তালেব আৰু তেওঁৰ পিতৃ আব্দুল খালেকৰ লগতে বৰালিমাৰীৰ আৰু এজন যুৱককো
বুঢ়াগাঁও আৰক্ষী থানাই আচলতে আটক কৰিছিলে। আটক কৰাৰ পাছত সেই তিনিজনক যাবলৈ দিছে, কিন্তু আব্দুল মুতালেবক গ্ৰেফতাৰ কৰিছে আৰু আব্দুল মুতালেবক এতিয়া আদালতত আচলতে যদিও আজি দেওবাৰ তথাপিও আদালতত লৈ যোৱা হৈছে। তেওঁক হয়তো পুলিচ ৰিমাণ্ডত আৰক্ষীৰ জিম্মাত আচলতে অনা হ'ব। অনা হৈ পুনৰ জেৰা আচলতে পুলিচ প্ৰশাসনে পুলিচ বিষয়াই আচলতে আৰম্ভ কৰিব। গতিকে আৰম্ভ কৰি আমি আজিৰ সংবাদ মাধ্যমৰ যোগেদি আমি দাবী উত্থাপন কৰিছো যাতে কোন প্ৰকৃততে দোষী, আব্দুল মুতালেবেই দোষী না বেলেগ কোনোবা দোষী, প্ৰকৃততে আব্দুল মুতালেব দোষী না ষড়যন্ত্ৰৰ বলি হৈছে আব্দুল মুতালেব, মুঠতে কোন প্ৰকৃততে দোষী ওলাব লাগে আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। এই মুহূৰ্তলৈকে আমি স্থানীয় ৰাইজ বা পৰিয়ালৰ লোক বা বিশেষকৈ বৰালি অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰি আমি যিমান দূৰ অৱগত, এই মুহূৰ্তলৈকে আমি ক'ব পাৰি যে সকলোৰে মনত সন্দেহ যে আব্দুল মুতালেব ষড়যন্ত্ৰৰ বলি হৈছে। কাৰণ তেওঁ এজন নিৰক্ষৰ ব্যক্তি, কেৱল মাত্ৰ তৃতীয় শ্ৰেণীলৈকে লিখা পঢ়া কৰা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কমেণ্টত ফেচবুক লাইভত যিটো কমেণ্ট দিয়া হৈছে, কমেণ্টত ইংৰাজীত শুদ্ধকৈ লিখা যে হু উইল গিভ মি 1 crore আই উইল কিল আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, পাকিস্তান জিন্দাবাদ, ভাৰত মুৰ্দাবাদ, এনেকৈ কমেণ্টটো কৰিছে। যি চেণ্টেন্সসমূহ লিখিছে এই চেণ্টেন্সসমূহত এটা ৱাৰ্ডো ভুল নাই, এটা এলফাবেটো ভুল নাই। এজন দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীলৈকে লিখা পঢ়া কৰা ব্যক্তিয়ে এনেকৈ নিশ্চয়কৈ লিখিব নোৱাৰে। গতিকে ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি আমাৰ সন্দেহ, ৰাইজৰ সন্দেহ। গতিকে আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছো যাতে বিষয়টো আৰু অধিক গুৰুত্ব সহকাৰে তদন্ত কৰে। তদন্ত কৰি XYZ যোনেই কৰিছে, আব্দুল মুতালেবে কৰক বা বেলেগ কোনেই কৰক, আচলতে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত প্ৰাণে মৰাৰ ভাবুকি দিছে, লগতে ভাৰত মুৰ্দাবাদ বুলি কৈছে, পাকিস্তান মুৰ্দাবাদ বুলি কৈছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ জনাইছো। নিশ্চয়কৈ আচলতে এনেদৰে যি স্থানীয় যিসকল লোক তেখেতসকল আচলতে এনেদৰে প্ৰতিক্ৰিয়া। হয় পৱন, ধন্যবাদ জনাইছো। আব্দুল মুতালেব কোন হয় বা তেওঁৰ আঁৰত এই ঘটনা সন্দৰ্ভত কোনোবা শক্তি জড়িত আছে নেকি, সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ধন্যবাদ জনাইছো পৱন আপোনাক।